নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি 9 মাহ বয়সৰ শিশুৰ বিকাশ শক্তিশালী কৰাৰ বাবে নৱচেতনাত পৰামৰ্শ দিয়া কাৰ্যকলাপৰ বিষয়ে জানিব পাৰিম 14 নম্বৰ গৃহ ভ্ৰমণ কৰাৰ আগতে এই ভিডিঅ'টো নিশ্চয় চাব ঘৰলৈ যোৱাৰ সময়ত প্ৰথমে অভিভাৱকক 9 মাহ বয়সৰ শিশুৰ আগন্তুক বিকাশৰ মাইলৰ খুঁটিসমূহৰ বিষয়ে বুজাব ইয়াৰ পিছত ভিডিঅ'টোত পৰামৰ্শ দিয়া সহজ খেলাধুলা ভিত্তিক কাৰ্যকলাপসমূহ শিশুৰ সৈতে কৰি প্ৰদৰ্শন কৰিব প্ৰদৰ্শনৰ পিছত পিতৃ-মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকলক প্ৰতিদিনে শিশুটিৰ সৈতে এই খেলবোৰ খেলিবলৈ উৎসাহিত কৰিব এই কাৰ্যকলাপবোৰৰ জৰিয়তে শিশুৱে প্ৰায় 9 মাহ বয়সলৈকে সাধাৰণতে তলত দিয়া কাৰ্যকলাপবোৰ কৰিব পৰা হয় শুৱে বায়ে দুইফালে বাগৰিব পৰা হয় হাতৰ গোটেইকেইটা আঙুলি ব্যৱহাৰ কৰি পুতলা এটা ধৰিব পৰা হয় চিনাকি চেহেৰা বা খেলা বস্তু প্ৰত্যক্ষ কৰি বিচাৰিবলৈ মূৰটো ঘূৰাই আৰু সন্মুখত লুকুৱাই থোৱা খেলা বস্তু বিচাৰিবলৈ চেষ্টা কৰিব পৰা হয় শিশুটিক নাম কাঢ়ি মাতিলে সঁহাৰি দিব পৰা হয় প্ৰতিদিনে এই কাৰ্যকলাপসমূহত জড়িত হৈ যত্ন লোৱাসকলে মৰমেৰে শিশুসকলক এই বিকাশৰ মাইলৰ খুঁটিসমূহত উপনীত হোৱাত সহায় কৰিব পাৰে নৱচেতনাৰ মতে শিশুৰ 9 মাহত কৰিবলগীয়া কাৰ্যকলাপবোৰ হ'ল বল দলিওৱা খেল ঘূৰি ঘূৰি গৈ বলটো ধৰা জুনুকাৰ শব্দৰ সৈতে খেলা খোৱা সময়ত কথা বতৰা পতা আহকচোন চাওঁ এইগৰাকী মাতৃয়ে ভাত খুৱাই থাকোঁতে কথা পাতি কেনেকৈ শিশুটিক খাদ্যৰ বিষয়ে নতুন নতুন কথা আৰু শব্দ শিকাই আছে খোৱা খোৱা বিস্কুট খাবানে তুমি বিস্কুট খাই ভাল পোৱানে বিস্কুট খালে গাত শক্তি হয় লাই 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 খোৱা না হয় প্ৰতিদিনে এই সহজ কাৰ্যকলাপবোৰ কৰি যত্ন লোৱাসকলে শিশুৰ জীৱনৰ প্ৰথম 3 বছৰৰ বিকাশত অতি গুৰুত্বপূৰ্ণ সহায় আগবঢ়াব পাৰে